78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসী সাজু হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ দৰে যেনেকৈ অসমৰ খানাপাৰাত যেনেকৈ সাজু কৰা হৈছে তেনেকৈ বোকাখাতো সাজু হৈছে। বোকাখাত মহকুমা প্ৰশাসনে ইতিমধ্যে সাজু কৰিছে। বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত ইতিমধ্যে অন্তিম অনুশীলন চলি আছে। যিসমূহ কুচকাৱাজ কৰা দল, এই দলসমূহৰ ভিতৰত অসম আৰক্ষী দল আছে আৰু কাজিৰঙাৰ বিশেষ গণ সুৰক্ষা বাহিনী ইয়াত আছে। তাৰ লগতে প্ৰায় 18খন বিদ্যালয় মহাবিদ্যালয়ৰ কুচকাৱাজৰ দল ইতিমধ্যে আছে। বহু সংখ্যক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব, গতিকে তাৰ কাৰণে সকলো সাজু কৰিছে প্ৰশাসনে। আৰু এই মুহূৰ্তত এই যি অন্তিম অনুশীলন, এই অন্তিম অনুশীলন পৰ্যবেক্ষণ কৰাৰ কাৰণে বোকাখাতৰ মহকুমাধিপতি চিমিকৰণ আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অৰুণ কুমাৰ দুয়োগৰাকী ইয়াত আছে। অতুল কুমাৰ দুয়োগৰাকী বিষয়া আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে তেখেতসকলে যিসমূহ কুচকাৱাজ কৰা দল, এই দলসমূহ ইতিমধ্যে সাজু হৈ উঠিছে। গতিকে মই সম্ভৱ হ'লে মেডামৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, আয়োজন সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে যিসমূহ কুচকাৱাজৰ দলে যিধৰণে অনুশীলন কৰিছে, তেওঁলোকে অনুশীলন কৰি এয়া শেষ পৰশ তেওঁলোকে দিছে, যাতে তেওঁলোকৰ কুচকাৱাজৰ এই স্বাধীনতা দিৱসৰ দিনাখন যাতে তেওঁলোকে সুকলমে কুচকাৱাজ প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে সকলো সাজু কৰা হৈছে। আৰু এই যিটো কুচকাৱাজৰ দলটো, এই দলসমূহক নেতৃত্ব প্ৰদান কৰিব বোকাখাতৰ আৰক্ষী বিষয়া মৃণাল দাসে। গতিকে ইতিমধ্যে তেওঁ সাজু হৈছে। গতিকে সামগ্ৰিকভাৱে ইয়াত অন্তিমবাৰৰ বাবে এই গোটেইখিনি কাৰ্যকৰী কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মই দেখুৱাইছোঁ, এয়া বোকাখাতৰ মহকুমাধিপতি চিমিকৰণ ডাঙৰীয়ানী আৰু লগত আছে মহকুমা আৰক্ষী বিষয়া। গতিকে মেডামৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম। তেওঁ কুচকাৱাজৰ প্ৰদৰ্শন কৰিছে, যিহেতু তেওঁ গোটেইখিনি চাই আছে। গতিকে ইয়াত যিসকল বিষয়া আছে, কৰ্মচাৰী আছে, সকলোৱে সাজু কৰিছে যাতে 78 সংখ্যক এই স্বাধীনতা দিৱসৰ কাৰ্যসূচী সফলভাৱে কৰিব পাৰে। তাৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা কোনো ধৰণৰ কুটাঘাত যাতে ইয়াত নহয়, তাৰ কাৰণে সকলোখিনি সাজু কৰা হৈছে। ইতিমধ্যে এই আৰক্ষী বিষয়া মৃণাল দাসে ইতিমধ্যে তেওঁ যি কুচকাৱাজৰ অনুমতি লৈছে। মই সম্ভৱ হ'লে বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সো এইবাৰ যেনেকৈ আপুনি জানে, আমি 78th ইণ্ডিপেণ্ডেন্স ডে পাতিম আৰু আমাৰ গোটেইখিনি ভালেখিনি এৰেঞ্জমেণ্টছ হৈছে। যেনেকুৱা প্ৰত্যেক বছৰ আমাৰ ইয়াতে বোকাখাট ষ্টেডিয়ামত পাৰেড হ'ব, তাৰ লগতে কালচাৰেল প্ৰগ্ৰাম আৰু সম্বৰ্ধনা প্ৰগ্ৰামটো আমি ইয়াতে আয়োজন কৰিম। লগতে যেনেকৈ এইবছৰ আমাৰ হৰ ঘৰ তিৰংগাৰ এটা কেম্পেইন চলি আছে, তাৰ মাজত আজি আমাৰ এটা স্কুটি ৰেলীও হৈছিলে। গোটেইখিনি অফিচত তিৰংগা প্লেজ লোৱা হৈছে আৰু সেইদিনা আমি আমাৰ গোটেইখিনি ফ্ৰীডম ফাইটাৰ্ছক সম্বৰ্ধনা জনাম। মই ধন্যবাদ জনাইছোঁ। এয়া আছিল বোকাখাতৰ মহকুমাধিপতি চিমিকৰণ ডাঙৰীয়ানী। আৰু মই অমৰৰ জৰিয়তে মই দেখুৱাব খুজিম যিসকল কুচকাৱাজৰ দল, এই দলসমূহৰ পেৰেড মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। উল্লেখ কৰিছোঁ যে আৰক্ষী যিসকল বিষয়াসকলে ইতিমধ্যে সকলো বোকাখাতৰ গোটেই মহকুমাটোৰ নিৰাপত্তাৰ দিশটো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। গতিকে ইতিমধ্যে আমি গম পাইছোঁ যে যিহেতু এই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিভিন্ন যিসমূহ সংগঠন থাকে, বিদ্ৰোহী সংগঠনৰ কুটাঘাতৰ আশংকা থাকে প্ৰত্যেকবাৰে। গতিকে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হৈছে আৰু সেই অনুযায়ীয়ে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে। এয়া মই দেখুৱাইছোঁ স্ক্ৰীণত। এয়া আৰক্ষী বিষয়া মৃণাল দাসৰ নেতৃত্বত বোকাখাতৰ আৰক্ষী বোকাখাতৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।